আমি ৰজা পাতিছিলোঁ সেই ৰজা কিন্তু আজি আমাৰ ৰজা হৈ থকা নাই, সেই ৰজা আজি কাৰোবাৰ কাঠপুতলাৰ দৰে সি নাচি আছে। যিখিনি নিউজ চেনেল যিখিনি যি তেওঁলোকে বজোৱাৰ আগত সুধিবলগীয়া হয়, দাদা এই নিউজটো বজাম নেকি? পুঁজিপতি হৈয়ে গৈ আছে, দুখীয়া হৈয়ে গৈ আছে, আৰু মিডিল ক্লাছটো মাজতে এনে চেণ্ডউইচৰ দৰে ফচি মৰিছে। অসমত অস্তিত্ব নোহোৱা এটা পৰ্যায়লৈকে লৈ গৈ আছে। গভৰ্ণমেণ্ট চাকৰিৰ নামত কি ভেকু ভাওনা চলিছে সেইটো আৰু ৰাইজে বুজিব বাকী নাই, ছাত্ৰ সমাজে বুজিব বাকী নাই। ADRE হওক বা আছাম পুলিচে হওক বা আপোনাৰ যিকোনোৱে যিখিনি ধৰক এতিয়া আহিব লগা আপোনালোক যিমানখিনি এমপ্লয়মেণ্ট বুলি যিটো কৈ আছে, মেগা এমপ্লয়মেণ্ট, মেগা ভেকেঞ্চি, এইবিলাক চব ভেকু ভাওনা, 120% ভেকু ভাওনা বুলি মই কৈ দিলোঁ। কিন্তু মেইন কথাটো হৈছে যে কি এতিয়া ৰাইজৰ কথা শুনিব বুলি, কাৰণ আপোনালোক সকলোৱে দেখি আছে, মই বুলি নহয় অসমৰ জনগণই দেখি আছে যে কি এতিয়া আপোনাৰ সাংবাদিকৰ মানে চতুৰ্থ স্তম্ভৰ তেওঁলোকৰ কোনো কি নাই, তেওঁলোকৰ নিজস্বত্ব এটা তেওঁলোকে এটা প্ৰশ্ন সুধিব নোৱাৰে, তেওঁলোকক জেলত কাষ্টডিত ৰখা হয় আৰু বাৰম্বাৰ তেওঁলোকক কি ইটোৰ পিছত সিটো কেছ জাপি দিয়া হয় অকল এটা প্ৰশ্ন সোধাৰ বাবে, য'ত আমি চতুৰ্থ স্তম্ভ। ঠিক আছে, ৱেৰ ইজ ডেমক্ৰেচি? ছেকেণ্ডলি মই ক'বলৈ বিচাৰিম, আজি হাইকোৰ্টটো শ্বিফ্ট কৰাৰ কথা কৈ আছে। আজি গোটেই আমাৰ যিমানখিনি উকিল সন্থাই তেওঁলোকে প্ৰতিবাদ কৰি আছে। সচলত কিমান বছৰে প্ৰতিবাদ চলিলে, কিন্তু আল্টিমেট বস্তুটো কি হ'ল? আল্টিমেট বস্তুটো এইটোৱে যে কি আজি গণতন্ত্ৰৰ দেশত চলিছে ৰাজতন্ত্ৰত শেষ হ'ব প্ৰজাতন্ত্ৰ, আৰু প্ৰজাতন্ত্ৰৰ কিমান আজি মানদণ্ড সেইটো আজি অসমৰ ৰাইজে একচুৱেলি বুজি চোৱাটো উচিত। কাৰণ অসমত শদিয়াৰ পৰা ধুবুৰীলৈকে যদি আজি দপদপাই আছে, অসমীয়াই দপদপাই থাকিব পৰা নাই। ঠিক আছে, ইয়াতে কিছুমান বহিৰাগত কোম্পানী বা বহিৰাগত কিছুমান মাফিয়া বুলিয়ে ক'ব লাগিব, যাক প্ৰশ্ৰয় দি ইয়াতে কিছুমান বেলেগ ধৰণৰ তাক নামাকৰণ কৰি কিনে আমাৰ অসমীয়া ৰাইজক বুৰ্বক বনাই আছে, 1225 টকা 1500 টকা দি কিনে, যিটো আমাক বৰবাদ কৰিবলৈ চেষ্টা কৰি আছে। আৰু মই এই কথাটোৱে ক'ম যে উঠা জাগা সাৰ পোৱা, ঠিক আছে, নহ'লে অসমীয়া ৰাইজ ৰসৰ তলে যাব, অসমীয়া ৰাইজৰ অৱস্থা নোহোৱা কৰি পেলাব, অসমীয়া ৰাইজক মানে অসমত অস্তিত্ব নোহোৱা এটা পৰ্যায়লৈকে লৈ গৈ আছে। আৰু অসমৰ ৰাইজে যদি এনেকৈ চকু মুদি থাকে, চাওক আপোনালোকে নিউজত দেখি আছে, হাঁহি আছে, কিন্তু এদিন আপোনাৰ ওপৰতো কোনোবাই হাঁহিব, এই কথাটো মনত ৰাখিব। জয় অসম। আকৌ এটা কেছ ৰেজিষ্টাৰ কৰিছে তেওঁৰ এগেইনষ্টত যে তেওঁ বোলে তাৰ নথি পত্ৰ চুৰ কৰিছে। সেইটো কেনেকুৱা ধৰণৰ কথা? এটা মানে জাৰ্ণালিষ্ট এজনে জাষ্ট প্ৰশ্ন সোধাৰ কাৰণে তেওঁক বাৰম্বাৰ কিবা ফেক কেছত বাৰে ভৰাই দিবলৈ চেষ্টা কৰিছে। এইটো কেনেকুৱা ধৰণৰ কথা? মানে চতুৰ্থ স্তম্ভৰ মানদণ্ড নোহোৱা কৰি পেলাইছে, য'ত আমি ডেমক্ৰেচি ফ'ৰ্থ পিলাৰ বুলি আমি কনচিডাৰ কৰোঁ। আজি ডেমক্ৰেচি, ৱেৰ ইজ ডেমক্ৰেচি? দ্য কুৱেশ্যন ইজ ৱেৰ ইজ ডেমক্ৰেচি? ঠিক আছে, কোনো এটা ক্ষেত্ৰত ডেমক্ৰেচি আমি সকলোৱে জানো। ইভেন এডভকেটছ, যিমানখিনি এডভকেটছে তেওঁলোকে এই কেইদিনমান ধৰি প্ৰতিবাদ কৰি আছে। এডভকেটছৰ কথা বাদ দিলোঁ, সেই পলিটেকনিকৰ আপোনালোকৰ যিমানখিনি প্ৰফেচাৰ্ছ আছিলে, প্ৰফেচাৰে প্ৰতিবাদ কৰিলে, অসমৰ ছাত্ৰ সমাজে প্ৰতিবাদ কৰিলে, অসম পুলিচৰ ৰিজাল্টৰ লৈ ADREৰ ছাত্ৰ সমাজে প্ৰতিবাদ কৰিলে, কিন্তু আমাৰ কোনো মানদণ্ড নোহোৱা হৈছে এই অসমত। আৰু যাক আমি ৰজা পাতিছিলোঁ সেই ৰজা কিন্তু আজি আমাৰ ৰজা হৈ থকা নাই, সেই ৰজা আজি কাৰোবাৰ কাঠপুতলাৰ দৰে সি নাচি আছে। আৰু এইটো কথা অসমৰ ৰাইজে যদি এতিয়াও বুজি পোৱা নাই, তেনেহ'লে আমি এটাই কথা ক'ম, অসমৰ অস্তিত্ব নোহোৱা হ'ব, অসমীয়াৰ অস্তিত্ব নোহোৱা হ'ব। আৰু অসমীয়াৰ যদি অস্তিত্ব নোহোৱা কৰিবলৈ নিবিচাৰে, তেনেহ'লে আপোনালোক সজাগ হওক। এটাই কথা কৈছোঁ, পুঁজিপতি হৈয়ে গৈ আছে, দুখীয়া হৈয়ে গৈ আছে, আৰু মিডিল ক্লাছটো মাজতে এনে চেণ্ডউইচৰ দৰে ফচি মৰিছে। তো এই কথাটোৱে ক'ম, বুজক, সকলোৱে আগবাঢ়ক। আৰু এনেকৈ যদি আপোনালোকে কোনো ধৰণৰ মাত মাতিব নোৱাৰা এটা পৰ্যায়লৈকে গৈ আছে, তেনেহ'লে এইখন গণতন্ত্ৰ বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ, য'ত ফ্ৰীডম অফ প্ৰেছ নোহোৱা হৈ গৈছে। প্ৰেছৰ ফ্ৰীডম নাই আজি। আৰু যিখিনি নিউজ চেনেল যিখিনি যি তেওঁলোকে বজোৱাৰ আগত সুধিবলগীয়া হয়, দাদা এই নিউজটো বজাম নেকি? তো সেনেকুৱা এটা পৰ্যায়লৈকে যদি গৈছে, তেনেহ'লে আমি এই কথাটোৱে ক'বলৈ বিচাৰিম যে নালাগে, আৰু আমাকতো নালাগে, নাজানো অসমৰ ৰাইজে কি কয়। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক
7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।